Hello and welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ আসাম জিকে এটা ইম্পৰ্টেন্ট ভিডিও লৈ আনিছো যিটা আজি আমি কেটামান কোৱেশ্চন আনসাৰ এই ভিডিও মাধ্যমে আলোচনা কৰিম আপোনালোকৰ আসাম পুলিচ হক বা ফৰেষ্ট ডিপাৰ্টমেন্টৰ এক্সাম বা অন্য কম্পিটিটিভ এক্সাম সমূহৰ বাবে হেল্প হোৱাকে এই ভিডিওটো আজি প্ৰস্তুত কৰিছো আশা কৰিছো ভিডিওটো চাই ভাল পাব আৰু ভিডিওটো চাই যদি ভাল পায় লাইক কৰি দিও নাপাহৰিব ভিডিওটো নিশ্চয় শেষলৈকে চাব বুলি মই আশা ৰাখিলো সো আহক দেৰি নকৰাকৈ আজি ভিডিওটো আৰম্ভ কৰো সো ফাৰ্স্ট কোৱেশ্চনটো চাও ওয়াংগালা উৎসৱ কোন জনজাতিৰ লোকে পালন কৰে এতিয়া অপচন এ কৈছে গাৰু সকলে অপচন বি কৈছে মিচিং সকলে অপচন সি কৈছে বড়ো সকলে আৰু অপচন ডি কৈছে কছাৰী সকলে গতিকে এই উৎসৱ পালন কৰে অপচন এ কাৰেক্ট হ'ব গাৰু সকলে এই উৎসৱ পালন কৰে এতিয়া কোৱেশ্চন 2 টো চাও অন্তৰীপ নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল এটা অপচন দিয়া হৈছে অপচন এ কৈছে ভবেন্দ্ৰনাথ শইকীয়া অপচন বি কৈছে লক্ষ্মীনাথ বেজবৰুৱা অপচন সি কৈছে ৰঘুনাথ চৌধুৰী আৰু অপচন ডি কৈছে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন এ ভবেন্দ্ৰনাথ শইকীয়া এতিয়া কোৱেশ্চন 3 টো চাও পাৰিজাত হৰণ নামৰ নাটখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱে কোৱেশ্চন 4 সুন্দৰী দিয়া সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ হ'ব শ্ৰীমন্ত মাধৱদেৱ এটা কোৱেশ্চন 5 টো চাও অসম বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল অপচন এ কৈছে 1990 চন অপচন বি কৈছে 1989 চন অপচন সি কৈছে 1978 চন আৰু অপচন ডি কৈছে 1994 চন গতিকে শুদ্ধ উত্তৰটো হৈছে অসম বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল 1994 চন গতিকে অপচন ডি টো কাৰেক্ট হ'ব এটা কোৱেশ্চন 6 টো চাও অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল গতিকে অপচন এ কৈছে ভবেন্দ্ৰনাথ শইকীয়া অপচন বি কৈছে লক্ষ্মীনাথ বেজবৰুৱা অপচন সি কৈছে ৰঘুনাথ চৌধুৰী আৰু অপচন ডি কৈছে পদ্মনাথ গোহাঁই বৰুৱা গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন ডি পদ্মনাথ গোহাঁই বৰুৱা এটা কোৱেশ্চন 7 টো চাও আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত অপচন এ কৈছে যোৰহাট অপচন বি কৈছে বৰপেটা অপচন সি কৈছে নগাঁও আৰু অপচন ডি কৈছে গুৱাহাটী গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন ডি গুৱাহাটীৰ কোট খানাপাৰাত আঞ্চলিক বিজ্ঞান কেন্দ্ৰ অৱস্থিত এটা কোৱেশ্চন 8 টো চাও আঞ্চলিক বিজ্ঞান কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল অপচন এ কৈছে 1990 চন অপচন ডি বি কৈছে 1989 চন অপচন সি কৈছে 1978 চন আৰু অপচন ডি কৈছে 1994 চন গতিকে অপচন ডি টো কাৰেক্ট হ'ব 1994 চনৰ 15 মাৰ্চ তাৰিখে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল এটা কোৱেশ্চন 9 ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল অপচন এ 1826 চন অপচন বি 1879 চন অপচন সি 1845 চন আৰু অপচন ডি 1863 চন গতিকে কাৰেক্ট আনসাৰটো হৈছে অপচন এ 1826 চন এতিয়া অপচন 10 নম্বৰ টো চাও বনকুঁৱৰী নামৰ কবিতাটি কোনে ৰচনা কৰিছিল এতিয়া অপচন এ কৈছে লক্ষ্মীনাথ বেজবৰুৱা অপচন বি কৈছে হেমচন্দ্ৰ গোস্বামী অপচন সি কৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু অপচন ডি কৈছে চন্দ্ৰকুমাৰ আগৰৱালা গতিকে শুদ্ধটো আনসাৰটো হৈছে অপচন ডি চন্দ্ৰকুমাৰ আগৰৱালা এটা কোৱেশ্চন 11 প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম কি উত্তৰ হ'ব বনকুঁৱৰী এটা কোৱেশ্চন 12 জ্ঞান মালিনী নামৰ পুথিখন কোনে ৰচনা কৰিছিল অপচন এ কৈছে মফিজউদ্দিন আহমদ হাজৰিকা অপচন বি কৈছে হেমচন্দ্ৰ গোস্বামী অপচন সি কৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু অপচন ডি কৈছে চন্দ্ৰকুমাৰ আগৰৱালা গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন এ মফিজউদ্দিন আহমদ হাজৰিকা এটা কোৱেশ্চন 13 টো চাও জ্ঞান মালিনী কবি বুলি কাক জনা যায় অপচন এ কৈছে মফিজউদ্দিন আহমদ হাজৰিকা অপচন বি কৈছে হেমচন্দ্ৰ গোস্বামী অপচন সি কৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু অপচন ডি কৈছে চন্দ্ৰকুমাৰ আগৰৱালা গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন এ মফিজউদ্দিন আহমদ হাজৰিকা জ্ঞান মালিনী কবি বুলি জনা যায় এটা কোৱেশ্চন 14 বাইবেলৰ অসমীয়া অনুবাদখনৰ নাম কি উত্তৰ হ'ব ধৰ্ম পুস্তক অপচন কোৱেশ্চন 15 ধৰ্ম পুস্তকখন কোনে ৰচনা কৰিছিল উত্তৰ হৈছে আত্মৰাম শৰ্মা তাৰপিছত আত্মৰাম শৰ্মাই ধৰ্ম পুস্তকখন ৰচনা কৰিছিল এতিয়া কোৱেশ্চন 16 টো চাও গৰিয়সী আলোচনীখন কেতিয়া প্ৰকাশ হৈছিল অপচন এ কৈছে 1993 চন অপচন বি কৈছে
1989 চন, অপশ্যন চিত কৈছে 1978 চন আৰু অপশ্যন ডিত কৈছে 1994 চন। গতিকে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 1993 চনত এই আলোচনীখন প্ৰকাশ হৈছিল। এতিয়া কুৱেশ্যন 17 গৰিহী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়া। কুৱেশ্যন 18 জোনাকী আলোচনীখন কেতিয়া প্ৰকাশ হৈছিল? উত্তৰ হ'ব অপশ্যন এ 1889 চনত। কুৱেশ্যন 19 জোনাকী আলোচনীখন কোনে সম্পাদন কৰিছিল? উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। আৰু কুৱেশ্যন 20 সুধিছে জোনবাই নামৰ শিশু আলোচনীখন কোনে সম্পাদনা কৰিছিল? শুদ্ধ উত্তৰ হৈছে নৱকান্ত বৰুৱা। আজি আছাম জিকেৰ 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু নেক্সট ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ এই চেনেলটো যদি এই পৰ্যন্ত ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব দি চেনেল। আগলৈ এনেধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' মোৰ এই চেনেলত আহি থাকে, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব নাপাহৰিব। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।